বৰক্ষেত্ৰীত একাধিক অনুষ্ঠানৰ আধাৰশিলা স্থাপন জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ। নলবাৰী জিলা দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে বৰক্ষেত্ৰী আৰু টিহু বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। 1985 চনৰ 14 আগষ্টত অবিভক্ত কামৰূপ জিলাৰ পৰা গঠন হয় নলবাৰী জিলা। বুধবাৰে জিলা দিৱসৰ উপলক্ষে জিলাখনৰ দক্ষিণ প্ৰান্তৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টি আৰু টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত একাধিক অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে। পুৱা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত দৌলাখাল গাঁৱত সামূহিক মহিলা গোটৰ কাৰ্যালয় গৃহ এটিৰ আধাৰশিলা স্থাপন কৰে। এনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া কাৰ্যালয় গৃহটিৰ মাংগলিক কাৰ্যসূচীৰে আধাৰশিলা স্থাপন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। ইয়াৰ পিছতে বৰক্ষেত্ৰী ৰাজহচক্ৰৰ অন্তৰ্গত বামুণবড়ি, পৰৱৰ্তী সময়ত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ মুকালমুৱা নাৰায়ণপুৰস্থিত বনাৰীকৰণ কাৰ্যালয়ত জুলীয়া জৈৱিক সাৰ উৎপাদন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি বৰক্ষেত্ৰী ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখভাগত এনৰেগা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ গ্ৰাম্য বছৰৰ আধাৰশিলা স্থাপন কৰে। সমান্তৰালভাৱে জিলা দিৱস উপলক্ষে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এটি ৰক্তদান শিবিৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত বৰ্ণালী ডেকাই। ষষ্ঠ কাৰ্যসূচী মৰ্মে টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰংগিৰিপাৰা বিষ্ণু মন্দিৰ চৌহদত এটি ৰাজহুৱা শৌচালয়ৰ আধাৰশিলা স্থাপন কৰে আয়ুক্তগৰাকীয়ে। জিলা দিৱস উপলক্ষে আজি বৰক্ষেত্ৰী আৰু টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত 6টাকৈ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গোটেই অসমৰ ভিতৰত প্ৰথমটো CLFৰ অফিচ এনৰেগাৰ দ্বাৰাই কৰাৰ কাৰণে এটা ব্যৱস্থা কৰা গৈছে। তাৰ কাৰণে মই উপস্থিত আছোঁ। মই আপোনালোকৰ বাইদেউ হিচাপে আৰু জিলাখনৰ আয়ুক্ত হিচাপে নিজৰ এটা আয়ুক্ত হিচাপে আৰু লগতে এটা ব্যক্তিগতভাৱেও মোৰ টান আছে আপোনালোকৰ প্ৰতি। সেইকাৰণে যিকোনো ধৰণৰ আপোনালোকক সহায় লাগে উপস্থিত আছোঁ আমি। BPM বাইদেউ আছে, ইয়াতে BPM আছে, চাৰ্কল অফিচাৰো এক্টিভ হয়, BDO ডাঙৰীয়াও বহুত এক্টিভ। আপোনালোকে আগবাঢ়ি আহিব পাৰে, প্লেনিংটো কৰক যে এই প্লেনত আমি আগবাঢ়িম আৰু আমি সেইমতে আপোনালোকক সহায় কৰিবলৈ সদায় ৰেডি আছোঁ। এতিয়া আমাৰ এটা মেইন কাম হ'ব যে এই CLFৰ অফিচটো যাতে অতি সোনকালে আমি ওলাই দিব পাৰোঁ। আৰু তাৰ পিছতে যোৱা 2-3 বছৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত প্ৰত্যেক জিলাতে জিলাই দিৱস পালন কৰা হয়। আৰু আমাৰ নলবাৰীৰ 14 আগষ্টৰ দিনা আমাৰ জিলা দিৱস। সেয়া এটা শুভ দিন আমাৰ বাবে, গৌৰৱৰ দিন যে আমি নলবাৰীয়া হিচাপে আমাৰ জিলাখন সেই তাৰিখৰ পৰাই প্ৰথমবাৰ জিলাখন এষ্টাব্লিছ হৈছিলে। আৰু লগতে আৰু এটা শুভ দিন যে আমাৰ প্ৰথমবাৰৰ বাবে এনৰেগাৰ অধীনত CLFৰ অফিচ এটা আমি বনাবলৈ গৈ আছোঁ। আৰু এই অফিচটো যদি ভালকৈ হয়, কাৰ্যালয়টো যদি ভালদৰে হয়, তেতিয়া সমগ্ৰ অসমতে এইটো এটা আদৰ্শ হিচাপে ৰ'ব, এটা উদাহৰণ এক্সাম্পল হিচাপে থাকিব। আৰু এই ধৰণে অসমৰ বিভিন্ন অঞ্চলতো হয়তো এই মডেলটো এডপ্ট কৰিব। তেতিয়া আমাৰ এই দৌলাখাল অঞ্চলৰে বাইদেউসকলৰ কাৰণে নহয়, সমগ্ৰ নলবাৰী জিলা, সমগ্ৰ অসমতে এটা ভাল কাম হ'ব। সেয়েহে এই কামখিনি অলপ আপোনালোকেও কোঅপাৰেট কৰিব যাতে সোনকালে হৈ যায়। আমি মডেলটো এনেধৰণে বনাইছোঁ যে তাতে অফিচৰ জাগা, অফিচৰ স্পেচ আপোনালোকৰ থাকিব, সেইটো গুচাই পূৰা এটা ডাঙৰ হল হৈ যাব। তাৰে লগতে দুটা আৰু বস্তু থাকিব। এটা হৈছে আপোনাৰ ষ্ট'ৰ ৰুম আৰু পেণ্ট্ৰি, যে চাহ কোনোবা দিনা মিটিঙত চাহ পিঠা এনেদৰে যদি কৰিব বিচাৰে, সেইটো ইনফেক্ট আমাৰ PNRD মন্ত্ৰী ডাঙৰীয়া ৰঞ্জিত দাস ছাৰৰ লগত পাতোতে ছাৰে কৈছিলে যে এটা পেণ্ট্ৰিৰ নিচিনা, মানে কিটচেনৰ নিচিনা সৰুকৈও ৰাখিবা তোমালোকে, যাতে তাতে চাহ বনাবৰো ব্যৱস্থাটো থাকে। ছাইডৰ ফালে টয়লেট এটাৰ ব্যৱস্থাও আমি কৰিম। আৰু যিহেতু সেইটো এজ গ্ৰুপৰ বাইদেউসকল বহুত আছে, যে সৰু বাচ্ছা ৰখাৰ কাৰণেও অলপ জাগা, সেইটো আগলৈ আমি তাতেই সেই কাৰ্যালয়ৰে এটা পাৰ্টত আমি সেইখিনিও কৰি দিম। তো এনেদৰে পৰিকল্পনাটো কৰা হৈছে।